গুড মৰ্ণিং এভৰিৱান। আজি মই গ্ৰামাৰৰ এটা টপিক আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি আৰম্ভ কৰিম টেন্স মানে অসমীয়াত কোৱা হয় কাল। টেন্সৰ ভাগকেইটা আজি আলোচনা কৰিম। টেন্স কাক কয় তাক ভালকৈ বুজিম। সাধাৰণতে টেন্স তিনি প্ৰকাৰৰ হয়। প্ৰথমটো হৈছে প্ৰেজেণ্ট ইনডিফিনাইট টেন্স, যাক আমি বৰ্তমান কাল বুলি কম। এইবিলাকত আকৌ এক্সপ্লেইন কৰিম, ফৰ্মেট দিম, গঠন কম, এক্সাম্পল দিম। মনোযোগেৰে চাবা আৰু শুনিবা। ২ নম্বৰটো হৈছে পাষ্ট টেন্স, যাক আমি অতীত কাল বুলি কম। থাৰ্ডটো হৈছে ফিউচাৰ টেন্স, যাক আমি ভৱিষ্যত কাল বুলি ক'ম। অ'কে, তিনিটা বুজিছা। মোৰ এটা মিষ্টেক হৈছে, ইয়াত ইনডিফিনাইট নহ'ব, প্ৰেজেণ্ট টেন্স হ'ব। প্ৰেজেণ্ট টেন্সৰ ভাগ হৈছে প্ৰেজেণ্ট ইনডিফিনাইট টেন্স। চৰি। এতিয়া আকৌ প্ৰেজেণ্ট টেন্সৰ কেইটামান ভাগ আছে, যেনেকৈ প্ৰেজেণ্ট টেন্সৰ ভাগ 4টা। এই তিনিটা টেন্সৰ ভাগ 4টা। তিনিটা টেন্সৰ 4টা হ'লে টোটেল 12টা শিকিব লাগিব। ডেফিনেশ্যন, ফৰ্মেট, এক্সাম্পল এইবিলাক শিকিব লাগিব। এইবিলাকৰ ভাগকেইটা হৈছে প্ৰেজেণ্ট ইনডিফিনাইট টেন্স, ছেকেণ্ডটো হৈছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, থাৰ্ডটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট টেন্স, আৰু ফ'ৰ্থটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। এইকেইটা হৈছে প্ৰেজেণ্ট টেন্সৰ ভাগ। যেনেকৈ টেন্স সাধাৰণতে 3 প্ৰকাৰৰ হয়, প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স, ফিউচাৰ টেন্স, তেনেকৈ প্ৰেজেণ্ট টেন্সৰো 4টা ভাগ থাকে। প্ৰত্যেকটো টেন্সৰে 4টা ভাগ থাকে, টোটেলি 12টা। ছেকেণ্ডটো চোৱা তোমালোকে। পাষ্ট টেন্সৰ ভাগ। নম্বৰ পাষ্ট indefinite tense, B
past continuous tense, C past perfect tense, D past perfect continuous tense. আশা কৰোঁ বুজি পাইছে এইকেইটা। আৰু এটা আছে ফিউচাৰ টেন্সৰ বাক্যকেইটা। ফিউচাৰ টেন্সৰ বাক্যকেইটা হৈছে নাম্বাৰ চি, ফিউচাৰ টেন্সৰো বাক ছেমেই 4টা টেন্সৰ বাক। আখৰকেইটা বুজি নাপালে কমেণ্ট কৰি সুধিবা, মই কমেণ্টত বুজাই দিম। যেনে ফিউচাৰ ইনডিফিনাইট টেন্স, ফিউচাৰ কন্টিনিউয়াছ টেন্স, ফিউচাৰ পাৰফেক্ট টেন্স আৰু ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্স। আশা কৰোঁ ইমানলৈ বাক্যকেইটা ক্লোজ হৈছে। নেক্সট ভিডিঅ'ত ইয়াৰ এক্সপ্লেইন ফৰ্মেট এক্সাম্পলকেইটা দিবলৈ চেষ্টা কৰিম। থেংক ইউ। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা নতুন হ'লে।